হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল লুংচুঙত। আৰু লুংচুঙৰ এখন মই ধাননি পথাৰত উপস্থিত আছোঁ। আৰু এই ধাননি পথাৰত প্ৰত্যেক বছৰৰ দৰে এই বছৰেও আচলতে প্ৰত্যেক দিনাই বনৰীয়া হাতীৰ জাকে আহি এই ধানসমূহ খাই তহিলং কৰি যায়। এই মুহূৰ্তত মই ND24ৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাম। মই এয়া ND24ৰ দৰ্শকসকলে হয়তো প্ৰত্যক্ষ কৰি আছে। এয়া হৈছে হাতীৰ খোজ। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও এই অঞ্চলত হাতীৰ জাক আহি যি ধাননি পথাৰ আছে, এই ধাননি পথাৰত ধানসমূহ খাই তহিলং কৰি থৈ যায়, যাৰ ফলত এতিয়া অঞ্চলটোৰ ৰাইজে এতিয়া বিপাঙত পৰিছে। আৰু এই মুহূৰ্তত ইয়াত কেইজনমান অঞ্চলৰ লোক আছে, মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰত্যেক বছৰৰ দৰে এই বছৰেও আপোনালোকৰ অঞ্চলত হাতীসমূহ আহি ধানসমূহ খাই তহিলং কৰি যায়। প্ৰত্যেক বছৰে ধান খাই যায় আৰু ঘৰত আমি যিখিনি মানে পথাৰৰ পৰা ঘৰত লৈ যায় সেইটো ঘৰ ভাঙি খাই দিয়ে, খেদিলেও মানুহ মাৰে। প্ৰত্যেক বছৰে এনেদৰে ওলাই আহে হাতীৰ জাক? প্ৰত্যেক বছৰে। আজিও আহিছে? আজি 6টা বজা গ'ল ইয়াৰ পথাৰৰ পৰা। কিমানটা আহিছে হাতী? আজি 4টা আছিল। 4টাৰ হাতীৰ জাক ওলাই আহিছে? 4টা আছিল। আৰু এই অঞ্চলৰ প্ৰায় যি ধান খেতিসমূহ আছে সেই খেতিসমূহ খাই যায়? ধান এইসমূহৰ পৰা ধান খেতিটো খাই যায়। কিমানটাকৈ ওলাই আহে হাতীৰ জাক? 4টা, 3টাৰ পৰা বেছি, 4টা, 5টা, 6টা, 7টা এনেকুৱা ওলাই আহে। আচ্ছা। আৰু আপোনালোকে যিখিনি কষ্ট কৰে, ধানসমূহ গাৰে, যিখিনি পাব লাগে আচলতে ফচল, যিখিনি ধান পাব লাগে সেইখিনি আপোনালোকে লাভ কৰে নে নকৰে? আমাৰ যিখিনি ধান পাব লগা হয় সেইখিনি নাপাওঁ আমি। আধি ভাগা হয়, আধি ভাগা আমি পাওঁ, আধি ভাগা হাতী খাই দিয়ে। আৰু এই অঞ্চলৰ বেছিভাগ লোক কি কৃষি কাৰ্যৰ লগতে জড়িত নেকি? কৃষি কাৰ্যৰ কামৰ লগত জড়িত অঞ্চলৰ ৰাইজে? এইটো খেতি ধান খেতিৰ লগত জড়িত, মানে নিৰ্ভৰশীল না? নিৰ্ভৰশীল। আচ্ছা। হয়, এগৰাকী আৰু বাইদেউ আছে। বাইদেউ, আপোনাৰ যে পথাৰত আহি এই ধানসমূহ খাইছে হাতী? আহি খাইছে। আচ্ছা। কিমান বিঘা মাটি খেতি কৰে আপোনালোকে? খেতি কৰে 12 বিঘা। ইয়াতো যথেষ্ট ধানৰ খেতি ভাল হয়? ধানের খেতিটো ভাল হয়, এইবিলাক খায় হাতীবিলাক আহি খায়। আজি কেইটা আহিছে? আজি 5-6টা আহিছিলে। গোটেইখিনি খাই গৈছে? গোটেইখিনি খাই গৈছে। আপোনালোকে খেদাৰ ব্যৱস্থা কৰে হাতী? কিহেৰে খেদে হাতী? কি দি খেদে? আচ্ছা, পোহৰ দি। আচ্ছা। আৰু যিখিনি মানে আপোনালোকে কষ্ট কৰে, যিখিনি ফল পাব লাগে সেইখিনি নাপায়? সেইখিনি নাপাওঁ। আচ্ছা। হয়, আচলতে এই লুংচুং অঞ্চলত প্ৰত্যেক বছৰৰ দৰে এইবাৰো আচলতে হাতীৰ জাক এনেদৰে ওলাই আহে। এই বনৰীয়া হাতীৰ জাক আহি খাই যি খেতি পথাৰসমূহত আহে, সেই পথাৰসমূহত আহি ধানৰ সোণগুটিসমূহ খাই তহিলং কৰি থৈ যায়। আৰু ইয়াৰ লুংচুং অঞ্চলৰ প্ৰায় সংখ্যক এই অঞ্চলৰ লোকে আচলতে এই কৃষি কাৰ্যৰ লগত জড়িত, বা তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ পথেই হ'ল আচলতে এই ধান খেতি। আৰু ধান খেতিৰ জৰিয়তে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে। আৰু যাৰ ফলত এতিয়া প্ৰত্যেক বছৰৰ দৰে এই বুলিও প্ৰত্যেক দিনাই হাতীৰ জাক আহি এই ধানসমূহ খাই তহিলং কৰি থৈ যায়, যাৰ ফলত এতিয়া তেওঁলোকে বিপাঙত পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।